নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৩ শাওন দেওবাৰ ইংৰাজী ২০ জুলাই ২০২৫। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ শত্ৰুৰ দ্বাৰা ক্ষতি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শত্ৰুৰ পৰা অলপ সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ শত্ৰুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। বৃষ ৰাশি। বৃষ ৰাশিৰ যশস্যা লাভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা লাভৰ যোগ আছে। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যৱসায়ত অনুকূল। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল পৰিগণিত হৈছে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ৰোগ উপশম। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি পুৰণি কোনো ৰোগত ভুগি আছে তেতিয়াহ'লে আজিৰ দিনটোত অলপ হ'লেও উপশম পাবলৈ সক্ষম হ'ব। সিংহ ৰাশি। সিংহ ৰাশিৰ আত্মীয়ৰ ভয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ আত্মীয়সকলৰ পৰা অকণমান সাৱধানেৰে চলিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ মানহানি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মান সন্মান হানি হোৱাৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ উন্নতি লাভ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অলপ হ'লেও কৰ্মক্ষেত্ৰত উন্নতি লাভ হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ প্ৰশংসা লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ নিজ কামত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ সম্পত্তি লাভ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সৰু সুৰাকৈ হ'লেও সম্পত্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ শিল্পীৰ শুভকাৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি শিল্পকৰ্মৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে শুভ যাব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সন্মান লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নিজ নিজ কৰ্মক্ষেত্ৰত আজি সন্মান লাভ হ'ব পাৰে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ আৰ্থিক ক্ষতি। মীন ৰাশিৰ জাতক জাতিকাসকলে ব্যয় কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো সাৱধানেৰে কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অলাগতিয়াল খৰচ হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।